বৰ্তমান শ্ব'ৰুমত আহিছোঁ আৰু শ্ব'ৰুমত এয়া ধীৰাজ ভাই আছে আমাৰ তো ধীৰাজ ভাই আৰু মই আহিলোঁ ক'ব গ'লে আজি বহুত বেছি ভাল লাগি আছে মই য়ামাহাৰ গাড়ীখন লৈ ল'লোঁ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব ৰাইজ মোৰতো বহুত বেছি ভাল লাগি আছে কাৰণ মই ৰাইজ বহুত কষ্টৰ ফলত এইখন সফল কৰিছোঁ মানে কি হ'ল ৰাইজ মই ভাবিছিলোঁ কি চিকেন গাড়ী এখন ল'ম তো চিকেন গাড়ী এখন ল'ব আহিছিলোঁ কিন্তু চিকেন গাড়ী মানে মোৰ পাৰফেক্ট বা পচন্দ মতে হোৱা নাই তো সেই হিচাপত মই বৰ্তমান শ্ব'ৰুমত আহিছোঁ আৰু শ্ব'ৰুমত এয়া ধীৰাজ ভাই আছে আমাৰ তো ধীৰাজ ভাই আৰু মই আহিলোঁ আৰু মানে মোৰ নামত নহ'ব তো সেই হিচাপত মানে মোৰ ফাদাৰক আহিব দি আছোঁ বৰপেটা ৰোডলৈকে তো বৰ্তমান ফাদাৰে হাউলি পাৰ হ'লে আৰু এই আৰু ৰাইজ তো ফাদাৰে অহাৰ পাছত আমি গাড়ীখন আপোনালোকক দেখুৱাম আৰু ময়ো গাড়ীখন ফিক্স কৰিম একদম কাগজ পত্ৰখিনি অ'কে কৰিম ক'ব গ'লে আজি বহুত বেছি ভাল লাগি আছে কাৰণ কিয় ৰাইজ মই আজি যিমান বছৰ কষ্ট কৰি আহি কিনে মানে এইখিনি মানে সফলতা এটা কৰিম বুলি ভাবিছোঁ তো সেই হিচাপত মোক মানুহে মানে ডাউন বহুত দি আছে কিন্তু বহুত মানুহে বহুত কিবা কিবি কৈ আছে যে তোৰ গাড়ীখন লোৱা ইমান দায়িত্ব নহয় কিন্তু মই বুজি পাওঁ ৰাইজ মোৰ গাড়ীখন লোৱা কিমান বেছি মোৰ দায়িত্ব কাৰণ মই ডিউটিত যাওঁ ৰাইজ মই ৰাতিপুৱা খোজকাঢ়ি ডিউটিত যাওঁ বা ই ৰিক্সাত বা পিলপিলিত যাওঁ তো মানে ইমানখিনি কষ্ট মানুহে চাব নাহে তো সেইবাবে মই আজি গাড়ী এখন ল'ম মোৰ নিজৰ চলিবৰ কাৰণে আৰু আপোনালোকৰ মাজত ভাল ভাল ভিডিঅ' দিয়াৰ কাৰণে মই এইখিনি লিড লৈছোঁ তো মই এইখিনি পইচা বহুত বছৰ ধৰি জমা কৰি আহি আজি এইখিনি পইচালৈকে মই মানে এখন গাড়ী ল'বৰ সক্ষম লৈছোঁ মই নিজে ৰিস্ক লৈছোঁ হেভি গাড়ী নলওঁ কাৰণ মোৰ লগত ইমান বাজেট নাই বাৰু ক'লে তো এইখন ল'ম বুলি আশা কৰিছোঁ কাৰণ মই গৈছিলোঁ চিকেন ডিলাৰত আৰু ছেকেণ্ড হেণ্ড ডিলাৰত গৈ কিনে মানে ভাল গাড়ী মোৰ পচন্দ মতে গাড়ী নাপালোঁ তো সেইবাবে মই এইখন লৈ লৈছোঁ আৰু আপোনালোকক মই ব্লগিং কৰি বহুত বস্তু দেখিব লগা আছে তো সেইবাবে মই ছেকেণ্ড মাথা মাৰাত কৰি মই এইখন নতুনে ভাবি লৈছোঁ আৰু এইখন নতুন ল'ম বুলি ভাবিছোঁ আৰু এয়া চাই লওক বৰ্তমান মানুহ জানো নাই আৰু তো দাদাহঁতে মানে আহি আছে কিন্তু আমাৰ ফাদাৰ মেইন কথা ফাদাৰ আহি পোৱা নাই যিহেতু ফাদাৰৰ নামত গাড়ীখন ল'ম মানে বহুত টাইম ধৰি ইয়াতে বহি আছোঁ আৰু মোৰ লগত এয়া চাই লওক ধীৰাজ ভাই তো ধীৰাজ ভাই আজি মোক মানে বহুত বেছি হেল্প কৰিছে আৰু এইফালে আছে একজন আছে দাদা তো দাদা আপোনাৰ ঘৰটো ক'ত আছিল বৰপেটা ৰোডত ন তো দাদা একচুৱেলি মানে বিহাৰত ঘৰ তো বৰপেটা ৰোডত থাকে আৰু এতিয়া বহুত বছৰ ধৰি আছে ন ইয়াতে তো ঠিকে আছে আৰু ৰাইজ আৰু আমিও ইয়াতে অপেক্ষা কৰি আছোঁ আৰু মেইন দাদাজনে মানে অহা নাই তো অলপমান মানে বেংকত গৈছে কিয় যিহেতু দাদাৰ অলপমান মানে ইম্পৰ্টেণ্ট কাম আছিলে তো আমাৰ ফাদাৰ আহিবাৰ পাছত আমি এইখিনি গোটেইখিনি বস্তু ইয়াতে কৰি লৈ কেনে আমি ডাইৰেক্ট যাম আৰু এইখন চাই লওক মোৰ গাড়ীখন একদম তাতে পাৰ্কিং হৈ আছে তো আমি বহুত মানে একদম মনটো মানে বহুত এক্সাইটেড হৈ আছে তো এই আৰু আমি অপেক্ষা কৰি আছোঁ যিহেতু আমি গাড়ীখন যিমান পাৰোঁ সোনকাল লৈ কেনে আপোনালোকক দেখাব পাৰোঁ তো এই আৰু ৰাইজ তো ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক A few moments later কৰো সকলোৱে ভালে আছে আৰু মই বহুত বেছি ভাল আজি তো হে ৰাইজ নমস্কাৰ মই দিয়ক বৰপেটাৰ ডেকা আৰু আপোনালোকে চাই আছে এই বৰপেটা ডেকা চেনেলটোৰ ভিডিঅ' তো ৰাইজ আজি নতুন এটা ভিডিঅ' লৈ আহিলোঁ আৰু বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজত প্ৰায় এমাহ হৈ যাব মই ভিডিঅ' দিয়া নাই আৰু ভিডিঅ' কিয় দিয়া নাই সেইখিনি আপোনালোকক নিশ্চয় আপোনালোকক কোৱা নাই মই তো আপোনালোকে গম নাপাব পাৰে মানে কি হ'ল মানে যোৱাকালি ৰাতি মানে বহুত বেছি ৰাতি হ'ল তো সেইকাৰণে মই ভিডিঅ' শ্বুট কৰিব নাপালোঁ ফাৰ্ষ্ট টাইমে মই গৈছিলোঁ বৰপেটা ৰোডত আৰু ৰোডত যাই কিনে মোৰ অলপমান মানে কাগজ পাতিৰ কিবা কাম আছিলে বা ইঞ্চুৰেঞ্চ আছিলে মানে কাম আছিলে তো কামখিনি মই কৰি কিনে বৰ্তমান ফাইনেলি ঘৰত ফ্ৰেছ হৈ কিনে ওলাই আহিলোঁ আৰু বৰ্তমান আজি হৈছে সৰস্বতী পূজা তো মোৰো দিনটো বহুত বেছি ভাল দিন আৰু গাড়ীখনক মই বৰপেটা সত্ৰত বা এনেকুৱাকৈ মন্দিৰত নিয়া পৰা নাই তো আজি মই কি কৰোঁ কিনে কৰোঁ সকলোবোৰ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু এইফালে চাই লওক মই গাড়ীৰ সন্মুখৰখিনি চাই লওক কিমান ধুনীয়া কৰি আছে এখন গামোচা গাঁঠি দিছোঁ ধুনীয়া কৰি যিহেতু গামোচাখন আমাৰ অসমৰ সন্মান যিহেতু আমাৰ গাড়ীটো এখন সন্মান হিচাপত থাকিব লাগে তো এয়া চাই লওক মানে এয়া একদম পূৰা শব্দ মাৰি আছে একদম তো এয়া চাই
লওক এনেহেনকৈ মই চাবি পেট অন কৰি দিলোঁ তো এইফালে মোৰ নতুন মিটাৰ ডিজিটেল মিটাৰ দিছে বঢ়িয়া কৰি এয়া চাই লওক মোৰ বৰ্তমান 55 কিলোমিটাৰ চলিল গাড়ীখনে আৰু এয়া আৰু চাই লওক ধুনীয়া কৰি ধুনীয়া লাগছে ৰাইজ বহুত বেছি আশা আছিল এইখন এখন ল'বৰ কাৰণে তো যিকোনো এখন গাড়ী ল'বৰ কাৰণে কিবা এটা আশা আছিল আৰু ৰাইজ যিহেতু মই ৰাইজ আপোনালোকৰ মাজত ভিডিঅ' দিবৰ কাৰণে মোক এখন গাড়ীৰ বহুত বেছি প্ৰয়োজন আপোনালোকক মই দেখাইছোঁ কিন্তু দূৰত যাবৰ কাৰণে মোক এখন গাড়ীৰ বহুত বেছি প্ৰয়োজন আছিলে তো আপোনালোকে বেলেগ ভাবিব পাৰে কিন্তু নাভাবিব আৰু ৰাইজ মোৰ বন্ধু বান্ধৱী যিমান যি আছে তো ভুলটো নাভাবিব কাৰণ মই এইখন নিজৰ জমাৰ পইচাৰে লৈছোঁ মই এইখন মানে যিখিনি মই আজিলৈকে মই কাম কৰিছোঁ কাম কৰি কিনে মই জমাই কিনে মই এইখন ল'ব পাৰিছোঁ তো এইখন চাওক য়ামাহাৰ কোম্পানী লৈছোঁ মই য়ামাহাৰ লৈছোঁ গাড়ী যিহেতু মানে বাজাজ ল'ব গৈছিলোঁ ৰাইজ কিন্তু বাজাজত অলপমান প্ৰব্লেম দি আছিল মোৰ তো মোৰ মানে নামটো লৈকে অলপ প্ৰব্লেম হৈ আছিল তো সেইবাবে মই য়ামাহাৰ গাড়ীখন লৈ ল'লোঁ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব ৰাইজ মোৰতো বহুত বেছি ভাল লাগি আছে কাৰণ মই ৰাইজ বহুত কষ্টৰ ফলত এইখন সফল কৰিছোঁ যিহেতু মই ঘৰত সিমান প্ৰেছাৰ দিয়া নাই কাৰণ মোক ঘৰত ক'লে কিজানি দিবা পাৰলা হয় কিন্তু তথাপিও মই ঘৰত কোৱা নাই কাৰণ কিয় ঘৰৰ অৱস্থাটো মই জানো আৰু যিমান যি হ'লেও ৰাইজ নিজৰ ইনকামত বা নিজৰ দমত এটা লোৱা বস্তু এটাৰ লেভেল বহুত বেলেগ হ'ব পাৰে ৰাইজ তো যি হওক গাড়ীখন চালিয়া নহ'ব পাৰে বাট মোৰ তাত বহুত বেছি ভাল লাগিছে এইখন গাড়ী তো এই আৰু ৰাইজ বহুত আশা থাকিল আপোনালোকৰ মাজত মই নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম আৰু মই এমাহ ভিডিঅ' দিয়া নাছিলোঁ আপোনালোকৰ তো ৰাইজ মই ফাইনেলি ফাৰ্ষ্ট টাইমে আহি গ'লোঁ হনুমান মন্দিৰত এয়া চাই লওক বৰপেটা টাউনত থকা হনুমান মন্দিৰখন আৰু এইখন হৈছে মোৰ গাড়ীখন চাই লওক তো আমি গাড়ীখনক একবাৰ পূজা কৰিলোঁ আৰু ময়ো এটা পূজা কৰিলোঁ তো এয়া আৰু চাই থাকক এয়া পণ্ডিতজী আৰু এয়া আমাৰ জয় শ্ৰীৰাম মই ভিতৰৰ পৰা মানে বাহিৰত আহিলোঁ এয়া মই এইটো বাহিৰৰ জয় শ্ৰীৰামটোক মই এবাৰ মানে মই চাকিটো জ্বলাই কিনে মই আগত দেখাই আছোঁ আপোনালোকক তো ভিডিঅ'টো শেষলৈকে চাই থাকিব A few moments later. তো ৰাইজ মন্দিৰত গৈছিলোঁ মন্দিৰৰ পৰা ডাইৰেক্টলি তাত মানে ভিডিঅ' কৰা নহ'ল তো সেইবাবে মই ডাইৰেক্টলি ইয়াতে আহি গ'লোঁ আৰু ৰাইজ মানে গাড়ীখন চলাই থাকোঁতে মানে ভিডিঅ' কৰা মানুহ নাথাকে তো সেইবাবে মই ৰাস্তাৰ ভিডিঅ' আপোনালোকক দেখুৱাব নোৱাৰিব পাৰোঁ আৰু মানে ৰাইজ কি হ'ল মোৰ মটো ব্লগিঙৰ কাৰণে মানে মাউণ্টটো মোৰ অলপ ক'ৰবাত ফাঁচি আছে তো মটো ব্লগিঙৰ কাৰণে মাউণ্টটো মোৰ বিচাৰি নাপ হৈ আছোঁ তো সেইকাৰণে ভাবিছোঁ কি এইবাৰ নতুন এটা কিনি কিনে আপোনালোকক মই হেলমেটত মটো ব্লগিং কৰি কিনে দেখুৱাম তো আজি আৰু এয়ে আৰু ৰাইজ আৰু এয়া মোৰ লগত চাই লওক ৰখি আছে আৰু এইফালে আছোঁ মই আৰু সেইফালে আমাৰ মানে খানাৰ মানে আড্ডাখন আছে আড্ডা মানে কি ক'ম ৰাইজ আমাৰ লগৰ বন্ধুকেইটাই গোটেইকেইটাই মানে খানা পাতিছে তো তাৰ বিনিময়ত মোকো ফোন কৰি আছিল বহুতে তো বা ৰাইজ এয়ে আৰু মই তালৈকে যাই লওঁ তো আপোনালোকে চাই থাকক আৰু এইফালে আছে ৰকি বেটা মানে অলপ টাইমৰ কাৰণে লৈছোঁ এনে অলপমান ফুৰাবৰ কাৰণে লৈছোঁ আৰু কি খাবা এই বস্তু এই আৰু পলিথিন কিবা থাকিলে আৰু শুঙে তো এইফালে চাওক আমাৰ মানে খানা তো আপোনালোকক মই খানা বুলি কৈছিলোঁ এয়া নদীৰ পাৰত খানা তো বৰ্তমান চাওক ৰাইজ নদীত পানীয়ে নাই আৰু এয়া চাওক ইফালে চাই লওক ইফালে দীপজ্যোতিৰ ভাইৰ গাড়ীখন আছে আৰু ইফালে ধীৰাজ ভাইৰ গাড়ীখন আৰু এইখন আছে আমাৰ ৰাকেশ ভাইৰ গাড়ীখন আৰু এইখন হৈছে মোৰ গাড়ী তো ফাইনেলি ৰাইজ মই মন্দিৰৰ পৰা ডাইৰেক্ট ইয়াতে আহি গ'লোঁ আৰু ভিডিঅ'টো ৰাস্তাত বনোৱা নহ'ল তো এয়া চাই লওক পূৰা পণ্ডিতজী পূৰা পূজা চূজা কৰি দিছে যিহেতু জয় শ্ৰীৰাম আমাৰ গাড়ীত লাগে তো সেই আৰু ৰাইজ তো বৰ্তমান জয় শ্ৰীৰামৰ এটা ষ্টিকাৰ এটা মাৰি ল'ব লাগিব ক'ৰবাত তো চাই লওঁ আৰু কি কৰোঁ তো এই আৰু ইফালে চাই লওক পূৰা ৰখি আছে ইফালে ৰকি ঐ তো ৰকি পূৰা ধীৰাজৰ গাড়ীত পূৰা একদম বহি আছে আৰু ইফালে আৰু এই আৰু ৰাইজ ইফালে খানা বনাই আছে এনেই আৰু ৰাইজ নৰ্মেল খানা তো এই আৰু চাই লওক
ফাইনেলি ৰাইজ অলপমান মানে দেৰি হ'ল তো মই মানে কি ৰাইজ মানে ঘৰত গৈছিলোঁ আৰু ৰকিক থৈলোঁ তো ৰকিক থৈ কিনে মই ঘৰত যে কাপোৰটো চেঞ্জ কৰি আহিলোঁ যিহেতু ঠাণ্ডা লাগছে আৰু ৰাইজ আমাৰ খানা বহুত বেছি দেৰি হ'ল মানে ৰাইজ দেৰি কৰিও মানে আয়োজন কৰা হৈছিল আৰু ইফালে চাই লওক ৰাইজ পূৰা আমাৰ গাড়ীখন পাৰ্কিং কৰা হৈ আছে আৰু ইফালে মানে দি দিছে সেনে আৰু ৰাইজ নৰ্মেল খানা মানে খিচাৰি আৰু বিলাহী আৰু কিবা আছে এনেকৈ আৰু এই আৰু চাই লওক A few moments later. খানা চানা কমপ্লিট হৈ গ'ল আৰু ইফালে আমি যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু ইফালে ভাই লওক কেনে লাগিল খানা মজা না একদম তো ইফালে চাই লওক আমাৰ মানে দীপজ্যোতি ভাই আৰু মই আৰু ইফালে আছে আমাৰ ৰাকেশ ভাই ইফালে আমাৰ ধীৰাজ ভাইৰ গাড়ীখন আৰু ইফালে আৰু তন্ময় ভাই কেনে লাগি আছে বোলা খানা খান কেনে লাগিল নিৰামিষ খানা বঢ়িয়া লাগছে আৰু ৰাইজ আহুনে মানে আয়োজন কৰিছে মোক আৰু জাষ্ট ফোন কৰি আছিল মই সেইকাৰণে আহি কেনে মানে খানাখন খালোঁ তো এই আৰু ৰাইজ আগলৈকে আৰু কি চাব চাই থাকক চেণ্ডেল এযোৰ কিমান হ'ব ইজোৰা দাদা 450 টকা 100 টকা দিব না 100 টকা নিদু দাদা ইজু কিমান ইজোৰা 500 টকা দাদা এই বহুত দাম হ'ল না আপুনি ল'ব পাৰিলে লওক ল'ব নোৱাৰিলে থৈ দিয়ক আপুনি নিব নালাগে 150 रुपया देगा 150 रुपया में नहीं होगा 150 रुपया में नहीं होगा ये 400 रुपया का होगा ये 110 टका 400 रुपया का होगा 110 टका 160 टका दीजिए 160 नहीं 160 पे नहीं होगा भैया आप लोग जाइए मत जाइए तो 15 में नहीं मिलेगा मेरे भाई ये मेरा दुकान ना है ना ये मेरा दुकान बहुत इनकम से बना है ইনকাম সে বনা হে এখন দোকানত মই মানে অলপ মালিক হলো আৰু ইফালে আমাৰ কাস্টমাৰ বিলাক আছে কাস্টমাৰ আহি আছে এনে অলপমান ফালতু করলো ধেমালি করলো যেহেতু আমি গোটেই বন্ধুকেইটাই মানে কিবা মানে অনুপ ভাই আমাৰ মানে কিবা চেণ্ডেল ল'ব তো সেইবাবে চাই লওক এয়া চেণ্ডেল বিলাক আমি লৈ কিনে ইয়াতে বহি লৈছোঁ আৰু অলপমান ধেমালি করলো তো এয়া আৰু ভিডিঅ'